নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। আজি আমি চাম পাঠ 9 প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ। অনুশীলনী 1 ক নম্বৰ দিছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য। খ অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ কৌটিল্য। গ বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল? উত্তৰ উত্তৰ প্ৰদেশ, গুজৰাট আৰু উৰিষ্যাত। খ মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়? উত্তৰ সম্ৰাট অশোকক। ঙ শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ পুষ্যমিত্ৰ শুঙ্গ। প্ৰথম চ পুষ্যমিত্ৰ শুঙ্গ কোনটো বৰ্ণৰ লোক আছিল? উত্তৰ ব্ৰাহ্মণ বৰ্ণৰ। দ্বিতীয় চ গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ শ্ৰীগুপ্ত। বৰ্গে জ মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল? উত্তৰ অমাত্য। জ অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল? উত্তৰ মহামন্ত্ৰী। নিয় অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল? উত্তৰ বিভাগবোৰ চোৱা চিতা কৰা। মূৰ্ধন্যত মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল? উত্তৰ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। মূৰ্ধন্যত গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? উত্তৰ সমুদ্ৰগুপ্ত। অনুশীলনী 2 ক নম্বৰ মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা। উত্তৰ পাণ্ড, চোল আৰু চেৰা। খ পাণ্ড বংশৰ ৰাজধানী কি আছিল? উত্তৰ মাদুৰাই। গ উৰায়ুৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল? উত্তৰ চোলসকলৰ। খ চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল? উত্তৰ কেৰেলা। ঙ কাক অন্ধ্ৰ বুলি জনা গৈছিল? উত্তৰ সাতবাহন বংশক। প্ৰথম চ চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ প্ৰথম পুলকেশী ৰজা। দ্বিতীয় চ পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ সিংহবিষ্ণু। বৰ্গে জ কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল? উত্তৰ পল্লৱ শাসকসকলৰ। জ দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? উত্তৰ কৃষিকৰ্ম। অনুশীলনী 3 ক নম্বৰ প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি? উত্তৰ বৰ্মন বংশ। খ কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল? উত্তৰ ভাস্কৰ বৰ্মনে। গ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। খ চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল? উত্তৰ ভাস্কৰ বৰ্মনৰ শাসনকালত। ঙ বিষয় বুলিলে কি বুজা? উত্তৰ প্ৰাচীন কামৰূপৰ শাসন ব্যৱস্থাত ৰাজ্যখনক বিভিন্ন প্ৰশাসনিক গোটত বিভক্ত কৰা হৈছিল। তেনে গোটবোৰকে বিষয় বুলি জনা গৈছিল। প্ৰথম চ কামৰূপৰ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা। উত্তৰ কৃষি, কাপোৰ বোৱা, কাঁহ পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা আদি। অনুশীলনী 4 ক নম্বৰ গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল? উত্তৰ গুপ্ত শাসনকালত সাহিত্য সংস্কৃতিৰ উল্লেখনীয় বিকাশ হৈছিল। বিভিন্নজন পণ্ডিতে বহু গ্ৰন্থ, নাটক আদি ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰাৰ বাবেই গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয়। খ কালিদাসে লিখা 3খন নাটকৰ নাম লিখা। উত্তৰ ৰঘুবংশম, অভিজ্ঞান শকুন্তলম, মেঘদূতম। গ বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল? উত্তৰ হৰিসেন। খ দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদত অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম কি? উত্তৰ অমৰকোষ। ঙ দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল? উত্তৰ সংস্কৃত, তামিল, তেলেগু, কানাড়া, মালায়ালাম আদি ভাষাত। এইবাৰ আহিল অতিৰিক্ত প্ৰশ্নোত্তৰ। 1 নম্বৰ অশোক স্তম্ভটোত মুঠ কিমানটা সিংহ আছে? উত্তৰ 4টা। 2 নম্বৰ ভাৰতৰ প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট বুলি কাক জনা যায়? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যক। 3 নম্বৰ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী ৰাজগৃহৰ পৰা কলৈ স্থানান্তৰ কৰা হৈছিল? উত্তৰ পাটলিপুত্ৰলৈ। 4 নম্বৰ মৌৰ্য বংশৰ শেষৰজন ৰজা কোন আছিল? উত্তৰ বৃহদ্ৰথ। 5 নম্বৰ শুঙ্গ বংশৰ শেষৰ ৰজাজন কোন আছিল? উত্তৰ দেৱভূতি বা দেৱভূমি। 6 নম্বৰ কন্ন বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ বসুদেৱ। 7 নম্বৰ চেদি বা চেদ ৰাজবংশ কোনে ক'ত প্ৰতিষ্ঠা কৰিছিল? উত্তৰ মহামেঘবাহন ৰজাই কলিংগ অঞ্চলত। 8 নম্বৰ গুপ্ত বংশৰ প্ৰথমগৰাকী শক্তিশালী ৰজা কোন আছিল? উত্তৰ প্ৰথম চন্দ্ৰগুপ্ত। 9 নম্বৰ ভুক্তিৰ দায়িত্বত থকা বিষয়াসকলক কি বুলি কোৱা হৈছিল? উত্তৰ উপৰিকা। 10 নম্বৰ বিষয় বা জিলাৰ দায়িত্বত থকা বিষয়াসকলক কি বুলি কোৱা হৈছিল? উত্তৰ বিষয়পতি। 11 নম্বৰ ইণ্ডিকা নামৰ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ মেগাস্থেনিছ। 12 নম্বৰ মেগাস্থেনিছক কোনে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ দূত হিচাপে পঠাইছিল? উত্তৰ গ্ৰীক ৰজা চেলুকাছ প্ৰথমে।
13 নম্বৰ ফা হিয়ান কেতিয়া ভাৰতলৈ আহিছিল উত্তৰ দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত 14 নম্বৰ হিউৱেন চাং কেতিয়া ভাৰতলৈ আহিছিল উত্তৰ ৰজা হৰ্ষবৰ্ধনৰ ৰাজত্বকালত 15 নম্বৰ হিউৱেন চাঙে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি উত্তৰ চি ইউ কি 16 নম্বৰ চোল বংশৰ ৰাজধানী কি আছিল উত্তৰ তামিলনাডুৰ কাবেৰীপট্টনম 17 নম্বৰ চালুক্যসকলৰ ৰাজধানী কি আছিল উত্তৰ কৰ্ণাটকৰ বাদামী 18 নম্বৰ ভৌম নৰক বংশৰ প্ৰথমজন ৰজা কোন আছিল উত্তৰ মহিৰংগ দানৱ 19 নম্বৰ বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল উত্তৰ ভাস্কৰ বৰ্মন 20 নম্বৰ মৃচ্যকটিকম গ্ৰন্থখনৰ ৰচক কোন উত্তৰ শূদ্ৰক তাৰ পিছত তোমালোকৰ কিতাপত দিয়ে থকা এই তালিকাখন চাবা ইয়াৰ পৰাও বিভিন্ন প্ৰশ্ন আহিব পাৰে যেনে বৌদ্ধ ধৰ্মগ্ৰন্থখনৰ নাম কি উত্তৰ ত্ৰিপিটক তাৰ পিছত আহিব পাৰে ত্ৰিপিটক তিনিখন কি উত্তৰ হ'ব সূত্য বিনয় আৰু অবিধম্ম পিটক তাৰ পিছত আহিব পাৰে মিলিন্দ পানহ গ্ৰন্থখনৰ ৰচক কোন উত্তৰ নাগেশ্বৰ ইয়াৰ পিছত আৰু প্ৰশ্ন আহিব পাৰে যে বেদ কেইখন আৰু কি উত্তৰ হ'ব বেদ 4খন ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ তাৰ পিছত আহিব পাৰে যে বেদৰ ভাগ 4টা কি তেতিয়া হ'ব সংহিতা ব্ৰাহ্মণ আৰণ্যক আৰু উপনিষদ তাৰ পিছত সুধিব পাৰে যে মহাকাব্য দুখন কি তেতিয়া হ'ব ৰামায়ণ আৰু মহাভাৰত ৰামায়ণ কোনে ৰচনা কৰিছিল এটো হ'ব বাল্মীকি আৰু মহাভাৰত কোনে ৰচনা কৰিছিল ব্যাসদেৱে তাৰ পিছত আৰু সুধিব পাৰে যে বৰ্তমান পুৰাণ কেইখন পোৱা যায় তেতিয়া হ'ব 18খন তাৰ পিছত আকৌ কিছুমান গ্ৰন্থৰ নাম দি তাৰ লেখকসকলৰ নাম সুধিব পাৰে যেনে বুদ্ধচৰিত কোনে লিখিছিল অশ্ব ঘোষে তাৰ পিছত পঞ্চৰাত্ৰ স্বপ্ন বাসৱ দত্তা আদি কোনে লিখিছিল তেতিয়া হ'ব ভাষে মুদ্ৰা ৰাক্ষস বিশাখা দত্তই হৰ্ষচৰিত বাণভট্টই পৰিস্থিত পাৰ্বণ হেমচন্দ্ৰই অৰ্থশাস্ত্ৰ কৌটিল্যই মহাবীৰ চৰিত ভৱাভূতি ইয়াৰ পিছত কিছুমান কীৰ্তিচিহ্নৰ নাম দিয়া আছে আৰু সেইবোৰ কোন স্থানত অৱস্থিত সেইবোৰ দিয়া আছে যে তোমালোকৰ প্ৰশ্নটো এনেদৰে আহিব পাৰে যে খাজুৰাহো ক'ত অৱস্থিত তেতিয়া হ'ব মধ্যপ্ৰদেশ তেনেদৰে কৈলাশ শিৱ মন্দিৰ ইলোৰাত বৃহদেশ্বৰ মন্দিৰ তামিলনাডু সূৰ্য মন্দিৰ উৰিষ্যা বিৰুপাক্ষ মন্দিৰ কৰ্ণাটক মীনাক্ষী মন্দিৰ তামিলনাডু লিংগৰাজ মন্দিৰ উৰিষ্যা অজন্তা আৰু ইলোৰা গুহাসমূহ মহাৰাষ্ট্ৰ সাঁচীৰ বৌদ্ধস্তূপসমূহ মধ্যপ্ৰদেশ সাৰনাথৰ স্তম্ভ উত্তৰ প্ৰদেশ এই পাঠটোৰ ইমানখিনিয়ে প্ৰশ্ন আছিল এই পাঠটো অতি গুৰুত্বপূৰ্ণ তোমালোকৰ এতিয়া বুলি নহয় পিছলৈও এই প্ৰশ্নবোৰ লাগি থাকিব গতিকে ভালদৰে এইবোৰ মুখস্থ কৰিবা নেক্সট ভিডিঅ'বোৰত মই ইয়াৰ পিছৰ পাঠবোৰৰ বিষয়ে আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ